এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল, লগতে মোৰো ভাল। আৰু যোৱাকালিৰ ভিডিঅ' বনাইছিলোঁ এইটো। যোৱাকালি আছিলে যিহেতু কালী পূজাৰ আমি কি কৰিলোঁ গোটেইখিনি দেখালোঁ। আৰু দেউতাক প্ৰথমে পূজা কৰিলে, কলগছৰ তলত মই ৰংগোলী এটা আঁকিলোঁ। ৰংগোলীটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ইপিনে দেউতাই চাকি বন্তি জ্বলালে, তাৰপিছত মই আৰু ষ্টাৰ্ট কৰি দিলোঁ। আৰু চাকি বন্তি দিয়াৰ পিছত সিহঁতা খাব পাৰিলে বেছি ভাল লাগে হেনে। আৰু গোটেই দিনটো লগনে বুকনে থাকি পূজা ভাগ এনেকৈ দিব পাৰিলে ভাল। আগতে কালী পূজা হ'লে মনত থাকে মন্দিৰত কিমান ফুৰিছিলোঁ। একবাৰ চাকি বন্তি জ্বলাই মেলি আমি গোটেইবোৰ লগ হৈ কেনে ঘূৰিব যাওঁ, মানে কালী পূজাৰ দিনাখন। তেতিয়া কিমান ভাল লাগিছিলে, লগৰবোৰ আছিলে, লগৰবোৰৰ লগত ফুৰিব যাওঁ আৰু কালী পূজাৰ দিনাখন। আৰু কিমান বম ফুটাইছিলোঁ। আজিকালি তেনেকুৱা নাই দেখিছে। আৰু মাইনাও এতিয়া সৰু আছে, তাইকো দেখিছেনে বাপেকে কিবা কৰি লৈ আছে আৰু মোৰ পূজা কৰা চাই আছে। তাই কেনেকৈ মাকে পূজা কৰিছে তেনেকৈ চাইছে। আৰু তাই মানে কিবা এটা বস্তু দেখিলে ন, তাকে চায়ে থাকিব। আৰু আজিকালি পূৰা মানে মই যদি কাম কৰি থাকোঁ তাই চাই থাকিব, চাই থাকি সেইখিনি কাম কৰিবলৈ যায়। সৰুতে যে এইখিনি জানা হৈছে তাৰ কাৰণে বহুত ভাল লাগে, হয়নে? আৰু এনেকৈ বাপেকেও লৈ আছে, বাপেকৰ ওচৰত বহি কেনে তাইক লৈ আছে, নহ'লে তাই গোটেই চাকি তাকি জ্বলোৱা আছে নহয়, তাতে আৰু লাৰি দিব। সেইকাৰণে আৰু তাইক মানে ধৰি থাকিব দিছোঁ। এনেকৈ গধূলি সন্ধিয়া পূজা ভাগ আমি কৰিলোঁ। পূজা ভাগ সকলোৱে মিলি কৰিলোঁ। সকলোৱে মিলি কৰি আৰু তাতে মাহ প্ৰসাদ দিলোঁ। আৰু ভগৱানে যাতে সকলোকে ভালে কুশলে ৰাখে আৰু জুবিন দাও যাতে জাষ্টিছ পায় তাৰে কামনা কৰিলোঁ। আৰু দিৱালী বুলিলেনো কি, বম চম মানে সৰু বাচ্ছা থকা দেখি সিহঁতে বম চম ফুটাইছে। মইতো কৈ আছিলোঁ যে বম চম এইবাৰ নালাগে, ইমান ফূৰ্তি নাই, যিহেতু জুবিন দা আমাৰ মাজত নাই। জাষ্টিছ সকলোৱে বিচাৰি আছে, এতিয়ালৈ জাষ্টিছ পোৱা নাই। মামা এবাৰ কি কৰে। তথাপিওতো চাকি বন্তিখিনি জ্বলাব লাগিব দিৱালীৰ দিনাখন। আৰু এনেকৈ ৰংগোলী আঁকিলোঁ, কলগছৰ তলত চাকি বন্তি জ্বলালোঁ সন্ধিয়াৰ টাইম। আৰু আমাৰ এইটো চাইডে দেখিছেনে এনেকুৱা ঢকা টাইপ বনাই ধুনীয়াকৈ চাকি দিয়ে। আৰু এইপিনে ঘৰৰ আগপিনেও দিলোঁ মমবাতি দিলোঁ দেই। ঘৰৰ আগপিনে গোটেইবোৰত মমবাতি জ্বলাইছোঁ, চাকি দিয়া নাই। চাকি আগখিনি কলগছৰ তলতে চাকি দিয়া গ'ল। আৰু দেউতাই পূৰা নাতিয়েকক লৈ ঘূৰি মেলি চাই আছে। আগপিনে বেছি কৰা নাই, অকণমান এনেকৈ দি দিছোঁ। আৰু যিহেতু এইবাৰ ইমান মানে দিৱালী বুলিলে ইমান ভালো লগা নাই কিবা। দিৱালী বম চম ফুটাবলৈও মন নাযায়, হয়নে? মইতো এনেও বম ফুটাবৰ কাৰণে অলপ ভয় কৰোঁ। বাবুহঁতক অলপমান আনি দিছে দেউতাই, সিহঁতে অকণমান ফুটাইছে। তাকে অলপমান ঘৰখন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন। যদি ভাল লাগিছে লাইক এটা কৰি দিব। আৰু সকলোকে হেপী দিৱালী। তো আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ অল।